সো হেল্ল' এভৰিৱান আপোনালোক সকলোকে গ্ৰ'য়িং এগ্ৰ' আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো এটা কোৰ্চত এডমিশ্যন লোৱাৰ পিছত আপোনালোকে ফৰ্ম নাম্বাৰ 2টো কেনেকৈ ফিল আপ কৰিব বা এণ্টি ৰেগিং ফৰ্মটো ক'ৰ পৰা বনাব ইচ এণ্ড এভৰি ডিটেইলছ আজিৰ ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম। চ' তাৰ আগত চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব, কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলত যদি আপোনালোকে পাই থাকিব। চ' এণ্টি ৰেগিং ফৰ্মটো বনোৱাৰ কাৰণে আপোনালোকে ক্ৰমত বা গুগলত গৈ কিনে আপোনালোকে চাৰ্চ কৰিব UGC এণ্টি ৰেগিং, ঠিক আছে। চ' ছেকেণ্ড অপশ্যনত যোনটো আছে সেইটো চুজ কৰিব। তাৰপিছত এণ্টি ৰেগিং এইটোত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আপোনালোকে 3টা বাৰ দেখা পাইছে এণ্টি ৰেগিং, চ' ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে আণ্ডাৰটেকিং পাব। চ' আণ্ডাৰটেকিঙত চিলেক্ট কৰিব। আণ্ডাৰটেকিং চিলেক্ট কৰাৰ পিছত ৰেজিষ্টাৰ এণ্ড ডাউনলোড আছে, চ' আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰিব, ঠিক আছে। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত যাব। যোৱাৰ পিছত আপোনালোকে ইয়াতে 3টা অপশ্যন পাব, চুজ ইয়ৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন টাইপ, ইউনিভাৰ্চিটি চুজ কৰি ল'ব, ঠিক আছে। চ' ইউনিভাৰ্চিটি চুজ কৰাৰ পিছত আণ্ডাৰটেকিং ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফৰ ইউনিভাৰ্চিটিজ, চ' ইয়াতে আপোনালোকৰ দিয়া আছে ফাৰ্ষ্ট নেম, ঠিক আছে। চ' ফাৰ্ষ্ট নেম ইয়াতে মোৰটো কৰি কিনে আপোনালোকক দেখাই দিছোঁ। চ' মোৰ ফাৰ্ষ্ট নেমটো দি দিছোঁ, ঠিক আছে, ইনামুল। দেন লাষ্ট নেমটো আছে হুছেইন। দেন আপোনালোকৰ এটা মোবাইল নাম্বাৰ দিব লাগিব। দেন মোবাইল নাম্বাৰটো মোৰটো দি দিছোঁ 6 ঠিক আছে, মোবাইল নাম্বাৰটো দি দিছোঁ। ইমেইল আইডি দিব লাগিব, ইমেইলটো মই দি দিলোঁ। ছেকেণ্ড আছে জেণ্ডাৰ, চ' জেণ্ডাৰটো মেইল এণ্ড নে ফিমেইল আপোনালোকে ইয়াতে চিলেক্ট কৰি দিব। চ' দেন আছে চিটিটো নিজৰ চিটিটো চিলেক্ট কৰিব, ঠিক আছে। চিটি চিলেক্ট কৰাৰ পিছত আহিব ষ্টেট, চ' নিজৰ ষ্টেট চিলেক্ট কৰিব। মই আছাম চিলেক্ট কৰি ল'লোঁ। দেন চিলেক্ট নেশ্যনেলিটি, চ' এইটো ইণ্ডিয়ান হ'ব, ঠিক আছে। তাৰপিছত এটা পেৰেণ্ট অৰ গাৰ্জেন ডিটেইলছ দিব লাগে। চ' পেৰেণ্টছ অৰ গাৰ্জেন নেম দিব পাৰে আপোনালোকে, ঠিক আছে। নেক্সট আপোনালোকে কি দিব, পেৰেণ্টছ অৰ গাৰ্জেন ফোন নাম্বাৰ, চ' দিলোঁ মই। তাৰপিছত আছে পেৰেণ্টছ অৰ গাৰ্জেন ইমেইল আইডি, চ' এইটো ইমেইলটো দি দিব পেৰেণ্টছৰ, ঠিক আছে। তাৰপিছত আহিব আপোনালোকৰ পেৰেণ্টছ অৰ গাৰ্জেন চিটি, চ' চিটিটো আপোনালোকৰ নিচিনা ছেমে হ'ব, নগাঁও। দেন পেৰেণ্টছ অৰ গাৰ্জেন ষ্টেট, চ' আছাম চিলেক্ট কৰি ল'লোঁ মই। তাৰপিছত পেৰেণ্টছ অৰ গাৰ্জেন এড্ৰেছ, চ' এড্ৰেছটো আপোনালোকে দি দিব, ঠিক আছে। নিজৰ পেৰেণ্টছৰ এড্ৰেছটো এটা দি দিব, ঠিক আছে। চ' তাৰপিছত আপোনালোকৰ দিব এটা ইউনিভাৰ্চিটি এণ্ড কোৰ্চ ডিটেইলছ। চ' ইয়াতে প্ৰথমটো দিয়া আছে ষ্টেট ইন হুইচ ইউনিভাৰ্চিটি ইজ বেছড, চ' ষ্টেটটো হ'ব আপোনালোকৰ আছাম, ঠিক আছে। আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিটো আছামতে আছে যিহেতু, চ' আছাম চুজ কৰি ল'ব। নেক্সট আছে ইউনিভাৰ্চিটি নেম, চ' ইয়াতে ইউনিভাৰ্চিটি নেমটো চুজ কৰি ল'ব আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ঠিক আছে। তাৰপিছত ইয়াতে আহিব ছেকেণ্ড অপশ্যনটো আহিব আপোনালোকৰ ইউনিভাৰ্চিটি ডাইৰেক্টৰ অৰ ভাইচ চেঞ্চেলৰ, চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ নাম হ'ল বিদ্যুৎ চন্দ্ৰ ডেকা, ঠিক আছে। চ' বিদ্যুৎ চন্দ্ৰ ডেকা চুজ কৰাৰ পিছত আহিব ইউনিভাৰ্চিটি ফোন নাম্বাৰ, চ' আপোনালোকে ইউনিভাৰ্চিটি ফোন নাম্বাৰটো দিব, ঠিক আছে। তাৰপিছত ইউনিভাৰ্চিটি লেণ্ডলাইন নাম্বাৰ, চ' এইটো অপশ্যনেল হয়, নিদিলেও হ'ব। চ' আপোনালোকৰ যোনটো ষ্টাৰ মাৰ্ক মাৰা আছে সেইকেইটা কম্পালচৰি, সেইকেইটা ফিল আপ কৰিবই লাগিব। আৰু বাকীকেইটা যোনকেইটা ষ্টাৰ মাৰ্ক নাই সেইকেইটা আপোনালোকে ফিল আপ নকৰিলেও হ'ব। দেন ডিটেইলছ অফ দ্য কোৰ্চ, ঠিক আছে। কোৰ্চ ডিটেইলছটো কি হ'ব, আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী হ'ব। তাৰপিছত নেম অফ দ্য কোৰ্চ, চ' আপোনালোকে যোনে য'ত এডমিশ্যন লৈছে সেইটো হিচাপত কোৰ্চ নেমটো দিব। চ' মই ইয়াতে চিলেক্ট কৰিছোঁ BSc অনাৰ্ছ এগ্ৰিকালচাৰ, ঠিক আছে, অনাৰ্ছ এগ্ৰিকালচাৰ, ঠিক আছে। কোৰ্চ নেমটো চিলেক্ট কৰি ল'লে। তাৰপিছত নাম্বাৰ অফ ষ্টুডেণ্টছ ইন ইয়ৰ ক্লাছ, সেইটো ষ্টাৰ মাৰ্ক নাই, চ' আপোনালোকে চিলেক্ট নকৰিলেও হ'ব। চ' কাৰেণ্ট ইয়াৰ অফ দ্য ষ্টাডি, চ' ফাৰ্ষ্ট ইয়াৰ দিব। নেক্সট দি আছে নিয়াৰেষ্ট পুলিচ ষ্টেচন টু ইয়ৰ ইউনিভাৰ্চিটি, চ' আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নিয়াৰেষ্ট পুলিচ ষ্টেচনৰ নামটো হ'ল চিন্নামাৰা, CHINA, চিন্নামাৰা পুলিচ ষ্টেচন। চ' ইয়াতে কিছুমান ৰেগুলেশ্যন দিয়া আছে, সেইকেইটা আপোনালোকে টিক মাৰ্ক মাৰি ল'ব, ঠিক আছে। চ' প্ৰথমটো কি দিছে, আই কনফাৰ্ম ডেট আই হেভ ৰিড UGC ৰেগুলেশ্যনছ অন ৰেগিং, ঠিক আছে। চ' আপোনালোকে UGC যোনটো ৰেগুলেশ্যন সেইটো আপোনালোকে ৰিড কৰিছে বুলি ইয়াতে আপোনালোকে কাৰেক্ট টিক মাৰ্ক মাৰিছে। ত' নেক্সট অপশ্যনটো আপোনালোকে টিক মাৰ্ক মাৰি ল'ব। চ' এনেকৈ গোটেইকেইটা আপোনালোকে টিক মাৰি ল'ব, ঠিক আছে। তাৰপিছত নেক্সট দি আছে কনফিডেন্সিয়েল চাৰ্ভে, চ' ইয়াতে প্ৰথমটো কি দি আছে, ৱেৰ ইউ এভাৰ ৰেক, চ' আপোনাৰ গোটেইকেইটা ন' দিব। ডিড ইউ এভাৰ ৰেক এনিবডি, ন' দিব।
তাৰ পিছত কি দি আছে হোৱাট ইজ দ্য ফোন নাম্বাৰ অফ এন্টি ৰেগিং হেল্পলাইন সো আপোনালোকে এন্টি ৰেগিং হেল্পলাইনৰ এটা নাম্বাৰটো দি দিব ঠিক আছে দিয়াৰ পিছত আপোনালোকে ডাজ ৰেগিং হ্যাপেন ইন ইয়োৰ ইউনিভাৰ্চিটি সো নো দিব এটো তাৰ পিছত আপোনালোকে এটো টিক মাৰ্ক মাৰি ল'ব ৱাৰ্নিংত ঠিক আছে সো আই হ্যাভ ৰিচেক দ্য ফৰ্ম এণ্ড কনফাৰ্ম দ্যাট all the details are correct ঠিক আছে সো এটো আমি কারেক্ট করে মানে টিক মার্ক মাৰি লৈছো তাৰ পিছত আপোনালোকৰ লাষ্ট আছে সাবমিট ফৰ্ম সো এটা আপোনালোকে সাবমিট কৰি দিব ফৰ্মটো সো এতিয়া ফাইনালি আপোনালোকৰ যোনটো এন্টি ৰেগিং সো ইয়াৰ ৰেফাৰেন্স নাম্বাৰটো পাই গৈছে আপুনি সো ইয়োৰ ৰেকৰ্ড সাবমিটেড সাকসেসফুলি ৰেফাৰেন্স আইডি দি আছে এটা এটো দি আছে নেম ইনামুল হুসেন ইমেইল আইডি দি আছে ঠিক আছে সো এই বস্তুটো আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি দিব কাৰণ আপোনালোকে ডাউনলোড কৰিব লাগিব ঠিক আছে সো আপোনালোকে কি কৰিব স্ক্ৰিনশ্বট মাৰাৰ পিছত আকৌ যাব প্ৰথম অপচনত সো আন্ডাৰটেকিংত যাব দেন ডাউনলোড সো ডাউনলোডত যোৱাৰ পিছত আপোনালোকে এটা ৰেফাৰেন্স নাম্বাৰ দিব ইমেইল দিব তাৰ পিছত মোবাইল নাম্বাৰ দিব ঠিক আছে সো মোবাইল নাম্বাৰটো দিলো তাৰ পিছত সাবমিট সো এটা আপোনালোকে চাব পাইছে এটা আহি গল ৰেফাৰেন্স নাম্বাৰ দি আছে এন্টি ৰেগিং আন্ডাৰটেকিং বাই দ্য ষ্টুডেন্টস সো এটা আপোনালোকে চাব পাৰে ঠিক আছে এটা গুটেই আন্ডাৰটেকিংটো আহি গল সো এই বস্তুটো আপোনালোকে ইউনিভাৰ্সিটি দিলেই হল ঠিক আছে সো এটো হল আপোনালোকৰ ফাইনাল আন্ডাৰটেকিং সো আপুনি গুটেইটা ফিল আপ কৰি কিনে আপোনাৰ ইউনিভাৰ্সিটি সাবমিট কৰিব পাৰে সো এইখিনি আছিল আজিৰ ভিডিঅ'ত সো যদি আপোনালোকৰ কাৰণে ভিডিঅ'টো হেল্পফুল হয় দেন ভিডিঅ'টো লাইক কমেন্ট কৰি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ